নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি এটা ছাডেন প্লেন হ'ল অৰুণাচল প্ৰদেশলৈ বুলি। প্লেন কৰালৈ আবেলি হৈ গ'ল, তথাপি চাওঁচোন আমি কিমানখিনি যাব পাৰোঁ। আজি চাম অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহ্যমণ্ডিত মালিনী থান আৰু বিশেষভাৱে আকৰ্ষণীয় এটি নামঘৰ। এইবাবে আকৰ্ষণীয় বুলি কৈছোঁ কিয়নো নামঘৰটি এজন মুছলমান সম্প্ৰদায়ৰ লোকে নিৰ্মাণ কৰি উলিয়াইছে। গতিকে ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইবাৰ আগবাঢ়িলোঁ প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যতাৰ মাজে মাজে। সঁচাই বৰ মনোমোহা এই অৰুণাচল প্ৰদেশখন। এই সৌন্দৰ্যতাৰ মাজত এপলক হ'লেও ডুব গুচি গ'লোঁ, খন্তেকলৈ হ'লেও হেৰাই গ'লোঁ যেন এই প্ৰকৃতিৰ মাজত। সন্ধ্যা হোৱাৰ বাবে আমি গন্তব্যস্থান পাব নোৱাৰিলোঁ, সেয়ে ঘূৰি আহিবলগীয়া হ'ল। এইবাৰ সোমাবলৈ লৈছোঁ মকুজ কিটচেন এণ্ড গাৰ্ডেন নামৰ এখন ৰেষ্টুৰেণ্টত। ৰাস্তাৰ একেবাৰে লগতে লাগি আছে। এই দুজনী ভাগিনৰ লগত সেই ৰেষ্টুৰেণ্টখনত এণ্ট্ৰি মাৰিলোঁ। সন্মুখ ভাগত আছে এখন নাৰ্চাৰী, ইমান সুন্দৰভাৱে সজাই ৰখা হৈছে। আৰু পিছ চাইডে আছে ৰেষ্টুৰেণ্টখন। এই ৰেষ্টুৰেণ্টখন আচলতে এজোপা গছত নিৰ্মাণ কৰা হৈছে। ৰেষ্টুৰেণ্টখনৰ বেক চাইডে থকা পৰিৱেশটো আপোনালোকে এবাৰ দেখুৱাম, চাওক। বাহ, এই চিল্লাৰ পাৰ্টিটোৱে তামাম এনজয় কৰিছে আৰু মাজত দেহ মন তেওঁৰ তামাম ফূৰ্তি, একদম চবৰে লগতে গ্ৰুপ ফটো মাৰিছে। আৰু আমি এই ৰেষ্টুৰেণ্টখনত ম'ম', ফ্ৰেঞ্চ ফ্ৰাইজ আৰু কফি খালোঁ। আৰু এইখিনি খাই এতিয়া ওলাই যাম মালিনী থানলৈ বুলি। বাৰ লগত দেহ মনে অলপ ফূৰ্তি কৰিলে আৰু এতিয়া আমি ওলাই যাম মালিনী থান। এয়া আমি পালোহি মালিনী থানত। এয়া হৈছে মালিনী থানৰ মূল দুৱাৰভাগ আৰু ইয়াৰ পৰিৱেশটো চাওক, খুব সুন্দৰ এটা পৰিৱেশ। আমি মূল দুৱাৰেদি আগবাঢ়ি গৈ আছোঁ। মালিনী থান প্ৰকৃততে এটি মন্দিৰৰ ধ্বংসাৱশেষ হয়। এই ঠাই অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ পূবত অৱস্থিত। এই ঠাইখিনিৰ নাম লিকাবালি। মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয়। এই থান 13-14 শতিকাৰ মাজত চুতীয়া ৰজাসকলে নিৰ্মাণ কৰা বুলি জনা যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নামো জড়িত হৈ থকা দেখা যায়। কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে। তেতিয়া পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে। তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী হয়। আন কিছুমানৰ মতে এই ঠাইখন এখন শক্তিপীঠ। উল্লেখযোগ্য যে চুতীয়া ৰজাসকলে নিজক ভীষ্মক ৰজাৰ বংশ বুলি চিনাকি দিছিল, যাৰ বাবে পৰৱৰ্তীকালত এই থানখনৰ লগত ভীষ্মকৰ জীয়ৰী ৰুক্মিণীৰ লোকবিশ্বাস জড়িত হৈ আছে। মই বৰ্তমান উপস্থিত আছোঁ সেই বিশেষ নামঘৰ ভাগৰ মূল প্ৰৱেশদ্বাৰত। আৰু কাষৰ ফলকখনত ভাস্কৰ জ্যোতি মহন্ত ছাৰৰ নামটো উল্লেখ কৰা হৈছে। তেওঁৰ দ্বাৰাই নামঘৰ ভাগৰ মূল দুৱাৰভাগ ইনগ্ৰেশ্যন কৰোৱা হৈছিল। আৰু মূল গেটখনো খুব আকৰ্ষণীয়ভাৱে নিৰ্মাণ কৰোৱা হৈছিল। আৰু সোঁখন ফলকত মুছলেউদ্দিন ছাৰৰ নামটো উল্লেখ কৰা হৈছে। আৰু 2019 চনৰ জুন মাহৰ 9 তাৰিখে স্থাপন কৰা হৈছিল নামঘৰ ভাগ। এই নামঘৰ ভাগ মুছলমান সম্প্ৰদায়ৰ এজন শীৰ্ষ আৰক্ষী বিষয়া মুছলেউদ্দিন আহমেদ নামৰ ব্যক্তিজনে নিৰ্মাণ কৰি উলিয়াইছিল। তেখেত 22 নং APBNৰ অধিনায়ক আছিল। নামঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণৰূপে আৰক্ষী বাহিনীৰ জোৱানসকলেই কৰিছিল। বেলুগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীদেৱে নামঘৰটোৰ লাইখুটা স্থাপন কৰিছিল, লগতে গুৰু আসনভাগো বহুৱাইছিল। প্ৰতি সোমবাৰে আৰু বৃহস্পতিবাৰে নাম প্ৰসংগ কৰা হয় এই নামঘৰ ভাগত।
সেই নাম প্ৰসংগত আৰক্ষী বাহিনীৰ জোৱানসকলো ভাগ লৈছিল। ইয়াৰ পৰা এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰি যে আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই। এয়াই হৈছে প্ৰকৃত শংকৰাজানৰ দেশ।